Hello BEd's friend, welcome back to my channel Rays of Hope. So এইটো ভিডিঅ'ত মই আপোনালোকক জাষ্ট ইনফৰ্ম কৰিব বিচাৰিছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড যিখিনি বিএড কলেজ আছিলে, প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট কলেজেই হওক, সেইসমূহে এতিয়া লাহে লাহেকৈ তেওঁলোকৰ এডমিশ্যনৰ কাৰণে নটিফিকেশ্যনবিলাক পাব্লিছ কৰি আছে। চ' সেই নটিফিকেশ্যনবিলাকে মই কালেক্ট কৰি এটা ভিডিঅ'তে আপোনালোকক ডিটেইল জনাই দিব বিচাৰিছোঁ, যাতে আপোনালোকৰ এটা ভিডিঅ' চাই আপোনালোকে গোটেইখিনি কলেজৰ কোনকেইখন কলেজে নটিফিকেশ্যন উলিয়াইছে আৰু কেতিয়া ফৰ্ম দিব, কেতিয়া ফৰ্ম ছাবমিট কৰিব লাগে, কেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব, সেই গোটেইখিনি ডিটেইল মই ইয়াতে আপোনালোকৰ লগত ডিছকাছ কৰি আপোনালোকক জনাই দিম। নটিফিকেশ্যন আজি আহিছে আগষ্ট 1, 2026 চিটি তেজপুৰ, যোনখনত মই পঢ়ি আছোঁ। চ' সেইখন কলেজৰ নটিফিকেশ্যন আহিছে। তেওঁৰ কলেজৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। মই ৱেবছাইটৰ পৰাই ডাইৰেক্ট মই চাই পেলাই আপোনালোকক কৈ দি আছোঁ। চ' ইয়াত আছে, প্ৰথমতে দিয়া আছে, ইয়াত আপোনালোকক কৈছে ফৰ্ম আমাৰ আৰু এটা ইয়াৰ আগতে মই এটা কথা কৈ লওঁ। আপোনালোকৰ যি এতিয়ালৈকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে বিএড এণ্ট্ৰেঞ্চৰ অকল আমাৰ প্ৰভিঞ্চিয়েল মেৰিট লিষ্টখনহে দিছিলে। চ' ফাইনেল মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছে আপোনালোকে সকলোৱে। চ' ফাইনেল মেৰিট লিষ্ট আমাৰ পাব্লিছ হ'ব 5 আগষ্ট 2026 বাই ইভিনিং। চ' 5 আগষ্টত আমাৰ ফাইনেল মেৰিট লিষ্ট পাই যাম। তাৰ পিছদিনাখনৰ পৰাই গোটেইখিনি কলেজত অনলাইন এপ্লিকেশ্যন বা অফলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব। চ' প্ৰথমতে আমাৰ চিটি তেজপুৰখনৰ বিষয়ে চাই লওঁ। চ' ইয়াৰ চিটি তেজপুৰত আছে, ফৰ্ম দিব, ইয়াত দিছে ডেট, ইয়াৰ ফৰ্ম ইছ্যু ডেট আছে 6 to 8 আগষ্ট 2026। অ'কে, চ' আৰু টাইমিং হৈছে 10:30 AM to 3:30 PM। চ' এইটো টাইম পিৰিয়ডৰ ভিতৰতে আপোনালোকক ফৰ্ম ছাবমিট কৰা, ফৰ্ম ইছ্যু কৰা হ'ব, বা আপোনালোকে ফৰ্ম এইটো টাইমতে আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব। আৰু দিছে ফৰ্ম কেন অলছ' বি ছাবমিটেড ফৰ্ম ফ্ৰম 6 আগষ্ট 2026 onward. Last date for submission of form is fixed on 10/8/2026. চ' আপোনালোকে ফৰ্ম লৈ পেলাই 6 আগষ্টৰ পৰা আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। আৰু লাষ্ট ডেট দিছে, লাষ্ট ফিক্স ডেট দিছে ফৰ্ম ছাবমিশ্যনৰ, সেইটো হৈছে 10 আগষ্ট। আৰু টাইম একেই, 10:30 পৰা আমাৰ 3:30লৈকে। চ' ইমান টাইম পিৰিয়ডৰ ভিতৰতে আপোনালোকে ফৰ্ম লৈ ফৰ্ম কলেজত ছাবমিট কৰিব পাৰিব। চ' এইখন আছিলে চিটি তেজপুৰৰ। আৰু কৈছে ফৰ্ম আনিবলৈ আপোনালোকে কিমান ফি দিব লাগিব। তো ইয়াৰ হৈছে লাষ্ট ইয়াৰ নিচিনাকৈ 400 rupees এটা আপোনালোকে দিব লাগিব। আৰু ইয়াত অনলাইন নে অফলাইন সুধি আছিলে বহুতে। চ' চিটি তেজপুৰত অফলাইনে হয় গোটেইখিনি কাম, অনলাইন একো নহয়। চ' আপোনালোকে কলেজ আহি পেলাই ফৰ্ম লৈ পেলাই ফৰ্ম ছাবমিট কৰিব লাগিব। চ' মই এটা ছাজেষ্ট কৰিম, যিসকল দূৰৰ আছে তেওঁলোকে যেই তাৰিখেই ফৰ্ম ল'ব কিয় নাহওক, দুদিনে দিছে আমাক ফৰ্ম ইছ্যুৰ ডেট। চ' আপোনালোকে এই দুদিনৰ ভিতৰতে যোনদিনাখনেই কিয় নাহওক গোটেইখিনি ডকুমেণ্টছ লগত লৈ আহিব, আৰু ফৰ্ম লৈ কলেজতে ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে গোটেইখিনি ডকুমেণ্টছৰ লগত কলেজত সিদিনাখনেই ফৰ্ম ছাবমিট কৰি ঘৰ গুচি যাব। চ' এইটো কম খৰচ হ'ব আৰু কম আপোনালোকৰ হেৰাছমেণ্টটো হ'ব, সদায় অহা যোৱা কৰাতকৈ এদিনে আপোনালোকে কামবিলাক কৰি যাব পাৰিব। ইয়াৰ ফৰ্ম ফিটো মই কৰোঁ, 400 rupees লাগিব। আৰু ইয়াত কি ডকুমেণ্টছ লাগিব সেইটো জনাই দিওঁ। চ' ইয়াত ডকুমেণ্টছৰ দিছে HSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটখন লাগিব, ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব, গ্ৰেজুৱেশ্যনৰ বা ডিগ্ৰীৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। যিসকলে মাষ্টাৰ্ছ কৰিছে তেওঁলোকে মাষ্টাৰ্ছৰ পাছ চাৰ্টিফিকেট আৰু ফাইনেল মাৰ্কশ্বিট দিব লাগিব। নেক্সট আছে গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ফৰ গুৱাহাটী ইউনিভাৰ্চিটি কেণ্ডিডেট। যিসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁলোকে গ্ৰেজুৱেশ্যনছ বা মাষ্টাৰ্ছ কৰিছে, সেইসকল কেণ্ডিডেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো ছাবমিট কৰিব লাগিব। আমি গ্ৰেজুৱেশ্যনত বা মাষ্টাৰ্ছত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি কৰোঁ, তেতিয়াহ'লে আমি ৰেজিষ্টাৰ কৰিব লাগে। তো আমাক এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিয়া হয় গ্ৰেজুৱেশ্যনতে। চ' সেই চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব। আৰু আছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব, কাৰেণ্ট ইয়াৰৰ হ'ব লাগিব। দেন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন ৰিজাল্ট শ্বীট এণ্ড এডমিট কাৰ্ড। যি ৰিজাল্ট শ্বীট ওলাব, ফাইনেল মেৰিট লিষ্টখন ওলাব 5 আগষ্টত, সেইখনৰ গোটেইখিনি PDF দিব নালাগে, বিকজ তাত 400-500 পেজেছ থাকে। আপোনালোকে কি কৰিব পাৰে, যোনখন পেজত আপোনালোকৰ নাম ৰেংক মেনশ্যন আছে, সেই পেজটো প্ৰিণ্ট কৰি পেলাই আপোনালোকৰ নামটো তলত হাইলাইট কৰি ল'ব পেন বা মাৰ্কাৰে, সেইটোকে আপোনালোকে ছাবমিট কৰিলে হ'ল। আৰু 2 কপি পাছপৰ্ট চাইজ, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব। চ' তেনেকৈ এইখিনি ডকুমেণ্টছ আপোনালোকে লৈ আনি যোনদিনাখন ফৰ্ম ল'ব আহিব গোটেইখিনি ডকুমেণ্টছ লৈ আহিব, আৰু সেইদিনাখনে ফৰ্ম ছাবমিট কৰি গুচি যাব। কিন্তু যদি টাইমৰকৈ দেৰিকৈ আহে, 3:30 নহয়, আপোনালোকে যদি 4টাত কলেজ পায়, তেতিয়াও আপোনালোকে কিন্তু ফৰ্ম নাপাব, এইটো হয়। আৰু ট্ৰাই কৰিব সোনকালে আহিবলৈ, কাৰণ ফৰ্মবিলাক এদিনত ফৰ্ম এটা লিমিটত দিয়া হয়। চ' সেইটো এটা কথা আছে। চ' সোনকালে যিমান পাৰে কলেজ আহি ল'ব। কৈ থওঁ, যিহেতু এইখনতে মই পঢ়ি আছোঁ আৰু মই এডমিশ্যন লৈছিলোঁ লাষ্ট ইয়াৰটো, গোটেইখিনি কথা জানো। চ' এইখন কলেজত কিন্তু আপোনালোকে যেতিয়া ফৰ্ম ল'ব আহিব, তেতিয়া আপোনালোকে কেছ পইচা লৈ আনিব। ইয়াত অনলাইন বা জিপে নহয়। চ' আপোনালোকে কেছ পইচা লৈ আহিব, 400 rupees। এইটো বেছি ভাল হ'ব, সিদিনাখন বিচাৰি ফুৰাতকৈ মই আগতে আপোনালোকক ইনফৰ্ম কৰি দিছোঁ। চ' এইটো আছিলে চিটি তেজপুৰৰ। তাৰপিছত এতিয়া আমি নেক্সট যাওঁ, আৰু এখন কলেজৰ নটিচ আহিছে, সেইখন হৈছে ডায়েট বিশ্বনাথ, যিটো শোণিতপুৰ ডিষ্ট্ৰিক্টতে আছে। চ' ইয়াৰ কি দিছে,
It is for general information to all applicants in respect of 2 years B.Ed course for the session 26-27 under Guwahati University. That the admission form along with the prospectus will be available in the office of the Principal Diet Biswanath just after publication of the final merit list. Okay, so ইয়াত দিয়া নাই এতিয়ালৈকে ফৰ্ম, ইয়াৰ ডেটো দি দিয়া নাই, ইয়াত কৈছে জাষ্ট ইয়াত ফৰ্ম আপোনালোকক দিয়া হ'ব, কলেজত দিয়া হ'ব কৈছে, ইয়াতো অফলাইনে হয়, অনলাইন একো নহয়। চ' আপোনালোকে কলেজ আহিব লাগিব, বিশ্বনাথ চাৰিআলিত আছে এইখন কলেজ, তাত গৈ পেলাই আপোনালোকে ফৰ্ম ল'ব লাগিব। আৰু কেতিয়া পৰা ফৰ্ম দিব সেইখিনি গোটেই আমাক কেতিয়া ক'ব, যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাই যাব আমাৰ জিঅ'ৰ 5 আগষ্টত যেতিয়া ওলাই যাব, তাৰ পিছদিনাখনৰ পৰাই হয়তো আপোনালোকক ফৰ্মবিলাক দিব। চ' ৱেবছাইট চেক কৰি থাকিব বা মোৰ ভিডিঅ' চাই থাকিব, মই ইনফৰ্ম কৰি দিম যেতিয়া আহিব। কৃষ্ণ ৰাম দাস কলেজ অফ এডুকেশ্যন কামৰূপত আছে। চ' এইখনৰো ন'টিচ ওলাইছে আজি 1 আগষ্টত। চ' ই অনলাইন অফলাইন দুটাতে এপ্লাই কৰিব পাৰিব। আৰু কৈছে ফৰ্ম ইছ্যু ডেট হ'ব 6 to 8 আগষ্ট, ইয়াতো ছেইম ডেট, 6 পৰা 8 আগষ্টৰ ভিতৰত আপোনালোকে ফৰ্ম ল'ব পাৰিব। লাষ্ট ডেট অফ ছাবমিশ্যন 8 আগষ্টত লাষ্ট ডেট হৈছে, মানে সেইটোৱে যেতিয়া পৰা ফৰ্ম ল'ব তেতিয়া যেতিয়া ফৰ্ম দিয়া ডিউৰেশ্যন 6 to 8 আগষ্টৰ ভিতৰতে আপোনালোকে ফৰ্ম লৈ ফৰ্ম ছাবমিট কৰিব লাগিব। এণ্ড পাব্লিকেশ্যন অফ মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট 10 আগষ্ট, আৰু এডমিশ্যন হ'ব, ডেট অফ এডমিশ্যন দি দিছে ইয়াত 12 আগষ্টত আপোনালোকৰ এডমিশ্যন তাত হৈ যাব। ডকুমেণ্টছ কি লাগিব ইয়াত, অনলাইন এপ্লিকেশ্যন ফৰ্ম ছামাৰ্থ ফাৰ্ষ্ট পেজ অনলি। যেতিয়া আপোনালোকে B.Edৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া তাৰ ছামাৰ্থ পৰ্টেলতে কৰিছিলে অবভিয়াছলি। চ' তেতিয়া আপোনালোকে এটা হেৰি পাই গৈছিলে নে, PDF এটা প্ৰিণ্ট কৰি থৈছে এডমিশ্যন ফৰ্মৰ। চ' সেইটো ফৰ্মৰ প্ৰথম পেজটো, এই ফাৰ্ষ্ট পেজটো আপোনালোকে প্ৰিণ্ট কৰি লৈ আনিব। ফাইনেল ৰেংক লিষ্ট, এপ্লিকেশ্যন ফৰ্ম এণ্ড এডমিট কাৰ্ড অফ B.Ed এণ্ট্ৰেন্স অফ 2026। চ' যোনখন ফাইনেল মেৰিট লিষ্ট ওলাব এইখন পেজত, যোনটো পেজত আপোনাৰ নাম আছে সেই পেজটো। তাৰপিছত কি আছিলে, এপ্লিকেশ্যন ফৰ্মখন, কলেজৰ পৰা যোনখন এপ্লিকেশ্যন ফৰ্ম আনিব সেইখন এপ্লিকেশ্যন ফৰ্মৰ কথা কৈছে, আৰু এডমিট কাৰ্ড যোনখন গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেন্সৰ যিটো এডমিট কাৰ্ড আছিলে সেই এডমিট কাৰ্ড, এই তিনিটা লাগিব। তাৰপিছত HSLC মেট্ৰিকৰ এডমিট কাৰ্ড বিচাৰিছে ইয়াত। মাৰ্কশ্বিট লাগিব কিহৰ, ক্লাছ 10, ক্লাছ 12, গ্ৰেজুৱেশ্যন, PG, মাষ্টাৰ্ছ, এই চাৰিওটাৰে মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেটো লাগিব। তাৰপিছত ইয়াত কেটেগৰী বা কাষ্ট চাৰ্টিফিকেটো লাগিব যদি কোনোবাই কেটেগৰী ৱাইজ এপ্লাই কৰিছে। চ' লাইক SC, ST, EWS, OBC, NCL এইসকলে নিজৰ কেটেগৰী চাৰ্টিফিকেট দিব লাগিব। ডমিচাইল চাৰ্টিফিকেট অফ ST হিলছসকলে ডমিচাইল চাৰ্টিফিকেট দিব লাগিব। গেপ চাৰ্টিফিকেট ফৰ মোৰ দেন 5 years অফ গেপ, যদি কাৰোবাৰ 5 বছৰৰ গেপ হৈ গৈছে ষ্টাডিত, অ'কে, ফৰ্মেল এডুকেশ্যনতো তেওঁলোকে গেপ চাৰ্টিফিকেট দিব লাগিব। আৰু 5 বছৰৰ যদি কমত আছে, 2 years গেপ হৈছে, 3 year গেপ হৈছে বা 1 year গেপছ আছে, তো তেওঁলোকে গেপ চাৰ্টিফিকেট দিব নালাগে। আৰু OBC, MOBC কেণ্ডিডেট হেভ টু ছাবমিট NCL চাৰ্টিফিকেট অফ কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ্ছ। চ' OBC, MOBC যিসকলৰ আছে তেওঁলোকে কাৰেণ্ট ইয়াৰৰ কাষ্ট চাৰ্টিফিকেট, NCL চাৰ্টিফিকেটখন ছাবমিট কৰিব লাগিব। EWS চাৰ্টিফিকেট মাষ্ট বি কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ, তেনেকৈ যিসকল EWS আছে তেওঁলোকে EWS চাৰ্টিফিকেটখনো কাৰেণ্ট ইয়াৰৰ ছাবমিট কৰিব লাগিব। চ' এইখিনি আছিলে এইটো KRD কলেজৰ ডেটখিনিও মই ক'লোঁ, আৰু মই গোটেইখিনি বাৰু এটা PDF কৰি পেলাই আপোনালোকক মই দি দিম ন'টিছবিলাক। চ' আজিৰ আৰু এখনৰ ওলাইছে বৰপেটা BT কলেজ। বৰপেটা BT কলেজৰ অনলাইন এপ্লিকেশ্যন হ'ব, অনলাইনো কৰিব পাৰিব, ইয়াত অফলাইনো কৰিব পাৰিব মেবি। চ' ইয়াত অনলাইন দিয়া আছে, চ' অনলাইন কৰিব পাৰিব 6 আগষ্টৰ পৰা 6 আগষ্টৰ পৰা আপোনালোকে অনলাইন এপ্লিকেশ্যন ইয়াত এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো দিয়া হৈছে 10 আগষ্ট, 10 আগষ্টলৈকে আপ টু 12 PM ইয়াত অনলাইনে কৰিব লাগে মেবি বৰপেটা BT কলেজত। চ' ইয়াত 10 তাৰিখ লাষ্ট ডেট দিছে এপ্লাইৰ। এপ্লিকেশ্যন ফি ইয়াত খুলিছে আমাৰ 700 rupees। আৰু মেৰিট লিষ্ট পাব্লিছ হ'ব, ৱেইটিং লিষ্ট 1, ৱেইটিং লিষ্ট 2, এই তিনিটাই একেদিনে পাব্লিছ হৈ যাব। সেইটো ডেট দিছে আমাক 11 আগষ্ট। চ' 11 তাৰিখে আপোনালোকে মেৰিট লিষ্ট, ৱেইটিং লিষ্ট তিনিটাই পাই যাব। দেন ডেট অফ এডমিশ্যন আছে, মেৰিট লিষ্টৰ ডেট অফ এডমিশ্যন হ'ব 13 আগষ্ট এডমিশ্যন হ'ব। এডমিশ্যন টাইম হৈছে 10:30 AM to 4 PM। আকৌ ৱেইটিং লিষ্ট 1ৰ এডমিশ্যন হ'ব 14 আগষ্টত, টাইম একেই 10:30 পৰা 4টালৈকে। আৰু ৱেইটিং লিষ্ট 2ৰো এডমিশ্যন হ'ব 17 আগষ্টত 10:30 to
4 PM টাইমিং সেম আছে কিন্তু ডেটবিলাক বেলেগ আছে মেৰিট লিষ্টৰ ডেট আছে এডমিশ্যনৰ 13 আগষ্ট ৱেটিং লিষ্ট 1ৰ এডমিশ্যন ডেট 14 আগষ্ট ৱেটিং লিষ্ট 2ৰ এডমিশ্যন ডেট ইজ 17 আগষ্ট আৰু এটা দিছে এডমিশ্যন ফৰ্ম ৱেটিং লিষ্ট ইজ ছাবজেক্ট টু দ্য এভেইলেবিলিটি অফ দ্য ছিটছ আফটাৰ দ্য এডমিশ্যন ফ্ৰম মেৰিট লিষ্ট মানে যেতিয়া ৱেটিং লিষ্টৰ পৰা এডমিশ্যন তেতিয়াহে হ'ব যেতিয়া মেৰিট লিষ্টৰ এডমিশ্যন হৈ যাব তাৰপিছত যদি ছিট ৰৈ যায় তেতিয়াহে ৱেটিং লিষ্টৰ পৰা এডমিশ্যনবিলাক হ'ব বুলি ইয়াত কৈ দিছে আৰু যদি মেৰিট লিষ্টৰ সকলোৱে এডমিশ্যনবিলাক লৈ লয় তেতিয়াহ'লে ৱেটিং লিষ্টৰ কোনো এডমিশ্যন নহ'ব এইটো কৈ দিছে কিন্তু এনেকুৱা নহয় ৱেটিং লিষ্টৰ পৰাও এডমিশ্যন হয় কাৰণ মেৰিট লিষ্টত পোৱা সকলোৱে এডমিশ্যন নলয় তেওঁলোকে বেলেগ কলেজতো কাৰোবাৰ বেলেগ কলেজ প্ৰিফাৰেঞ্চ থাকে তো তেওঁলোকে সেইটো কলেজত লৈ লয় ছ' আল্টিমেটলি ছিট এনিজ খালী হয় ছ' ৱেটিং লিষ্টৰ পৰা এডমিশ্যন পাই যায় সেইকাৰণে আপোনালোকে গোটেইখিনি কলেজত ফৰ্ম ফিল আপ কৰিবলৈ নাপাহৰিব যদি আপোনালোকে এইবাৰ বি এড কৰিম বুলি ভাবিছে তেতিয়াহ'লে মাল্টিপল কলেজত আপোনালোকে এপ্লাই কৰি ল'ব বৰপেটা বিটি কলেজ এখন প্ৰাইভেট ইনষ্টিটিউট যিহেতু ছ' ইয়াৰ এডমিশ্যন ফিটো আমাক দি দিছে 85,000 লাগিব আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে মানে ফাৰ্ষ্ট ইয়েৰৰ কাৰণে ইয়াত ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দুটাই আহি যাব আকৌ আপোনালোকে ছেকেণ্ড ইয়েৰ আৰু থাৰ্ড ছেমিষ্টাৰ যেতিয়া পাব তেতিয়া আকৌ আপোনালোকে পে'মেণ্ট কৰিব লাগিব 75,000 অ'কে আৰু দিছে মোড অফ পে'মেণ্ট অল এনুৱেল ফি টু বি পেইড এট আ টাইম থ্ৰু অনলাইন মোড বেংক চালান available only at college office admission is conducted on annual basis okay so এইটোৱে কৈছে এডমিশ্যনটো আমাৰ এনুৱেল বেচিছত হয় আৰু ইয়াত কৈছে যি পে'মেণ্টটো আছে যি এমাউণ্ট আছে এইটো আপোনালোকে ওৱান টাইমে পে'মেণ্ট কৰিব এনেকৈ ইনষ্টলমেণ্টত পে'মেণ্ট কৰিব নোৱাৰিব ছ' এইটো এটা হয় প্ৰাইভেট ইনষ্টিটিউট ছ' এবাৰ এডমিশ্যন ফি আপোনালোকৰ লাগিব 85,000 এইটো মনত ৰাখি ল'ব নেক্সট কলেজ আছে বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলিত আছে এখন প্ৰাইভেট বি এড কলেজ ছ' ইয়াত দিছে বি এড প্ৰগ্ৰাম 2026-28 ফাইনেল মেৰিট লিষ্ট যেতিয়া আহি যাব তেতিয়াহে ইয়াত কি কৈছে এপ্লিকেশ্যন ফৰ্মৰ ইছ্যু ডেট আপোনালোকক দিয়া হ'ব ছ' এইটো ফাইনেল মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছে আৰু ফাইনেল মেৰিট লিষ্ট আমাৰ আহিব 5 আগষ্ট ছ' ইয়াত অহা নাই কলেজ আছে কলেজ অফ এডুকেশ্যন গুৱাহাটী ছ' ইয়াতো আমাৰ ন'টিচ আজি ওলাইছে 1 আগষ্ট 2026ত ছ' ইয়াত দিছে ইছ্যু এণ্ড ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম 6 to 8 আগষ্ট দেন আছে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট 10 তাৰিখে মেৰিট লিষ্ট ওলাব এডমিশ্যন হ'ব মেৰিট লিষ্টৰ পৰা 12 আগষ্টত টু 17 আগষ্ট মানে মেৰিট লিষ্টৰ এডমিশ্যন হৈ যোৱাৰ পিছত তেনেকৈ ৱেটিং লিষ্টৰ এডমিশ্যন হ'ব তেনেকৈ এডমিশ্যনৰ দিন ইয়াত দিছে 12ৰ পৰা 17লৈকে আমাৰ ইয়াত এডমিশ্যন হৈ যাব কলেজ অফ এডুকেশ্যন গুৱাহাটী অ'কে ইয়াৰ পিছৰ কলেজটো আছে দেওবৰ্ণি বি এড কলেজ যিটো ছ' দেওবৰ্ণি বি এড কলেজৰো দি দিছে ইয়াত হৈছে দ্য ইছ্যু অফ এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম অফ বি এড ফাৰ্ষ্ট ছেমিষ্টাৰ প্ৰগ্ৰেম 2026 উইল ষ্টাৰ্ট আফটাৰ দ্য ডিক্লেৰেশ্যন অফ ফাইনেল মেৰিট লিষ্ট ছ' ফাইনেল মেৰিট যেতিয়া দি দিব তেতিয়া ইয়াৰ এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ দিয়া হ'ব আৰু ইয়াত দিছে এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম উইল বি ইছ্যুড অনলাইন এণ্ড অফলাইন দুটা মোডতে আপোনালোকে ল'ব পাৰিব আৰু এপ্লিকেশ্যন দিছে ডেট দি দিছে কেতিয়াবা কেতিয়ালৈকে হ'ব 6 to 8 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দিয়া হ'ব অ'কে আৰু ছেইম ডেজ উইল বি ছাবমিশ্যন লাষ্ট ডেট আৰু ছেইম ডেটে আপোনালোকে ফৰ্মবোৰ ছাবমিট কৰিব লাগিব ছ' ডেটবিলাক মনত ৰাখিব অনলাইন অফলাইন ক'ত হয় এইটো মই কৈ গৈছোঁ সেইখিনি ভিডিঅ'টো ভালকৈ চাই আপোনালোকে পাৰিলে নোট ডাউন কৰি ল'ব অ'কে ছ' এইখন আছিলে দেওবৰ্ণি বি এড কলেজ নেক্সট হৈছে আমাৰ ডায়েট বিশ্বনাথৰ মই ক'লোৱেই ডায়েট বিশ্বনাথৰ কাৰণে আপোনালোকে কলেজ যাব লাগিব কলেজ গৈ পেলাই তাত ল'ব আৰু এতিয়ালৈকে তাৰ ন'টিচ ওলোৱা নাই যেতিয়া ফাইনেল মেৰিট লিষ্ট আহি যাব মানে 5 আগষ্ট 6 বা 7 আগষ্টৰ পৰা ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম এভেইলেবল হ'ব কলেজ আছে ডায়েট গোৱালপাৰা ছ' ইয়াত 50টা ছিট আছে ইয়াত এইখন কলেজৰ ৱেবছাইটত এখন ন'টিফিকেশ্যন আহিছিল ৰিচেণ্ট 27 জুলাইত আহিছিলে এডমিশ্যন ন'টিচ এখন ছ' ইয়াত এডমিশ্যনৰ দিয়া আছিলে কি এডমিশ্যন ডেট দিয়া হ'ব 37/2026 ছ' এইটো এডমিশ্যন আমাৰ ফ্ৰেছ কেণ্ডিডেটৰ দিয়া হোৱা নাছিলে এইটো দিয়া আছিলে ডেপুটি টিচাৰ যিসকল আছে তেওঁলোকৰ এডমিশ্যন আছে 30 হৈ গ'ল মানে অলৰেডি আজি মই 1 তাৰিখে ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ ছ' 30 and 31st জুলাইতে এডমিশ্যনবিলাক হৈ গ'ল কাৰ হৈছে ডেপুটি টিচাৰ্ছ অ'কে ফ্ৰেছ কেণ্ডিডেটৰ হোৱা নাই ফ্ৰেছ কেণ্ডিডেটৰ এতিয়ালৈকে ফৰ্মো ইছ্যু হোৱা নাই বিকজ এতিয়ালৈকে আমাৰ জিঅ'ৰ ফাইনেল মেৰিট লিষ্টখন অহা নাই কলেজ হৈছে ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন মই এইটো লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ যে ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ আছে যদিও আপোনালোকে এতিয়া কৰি নল'ব ৰেজিষ্ট্ৰেশ্যনটো বিকজ যিখিনি ডিটেইল সুধিছে তাত আপোনালোকৰ ৰেংক বিচাৰিছে যোনটো ৰেংক লিষ্টত আছে ছ' এতিয়া আমাৰ প্ৰভিজনেলখনহে আহিছে ফাইনেলখন অহাই নাই ছ' ফাইনেলখনত হয়তো আপোনালোকৰ ৰেংক চেঞ্জ হৈ যাবও পাৰে
নৰ্মেলি নহয় কিন্তু যদি হৈ যায় চ' সেইকাৰণে আপোনালোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন নকৰিব মই এইটো ছাজেষ্ট কৰিম যেতিয়া ফাইনেল মেৰিট লিষ্ট আহি যাব 5 তাৰিখে তাৰপিছত 5 তাৰিখৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব নেক্সট নটিচ আছে আমাৰ BT কলেজ গভৰ্ণমেণ্ট BT কলেজ গোৱালপাৰাৰ চ' B.Ed এডমিশ্যন ফৰ্ম এণ্ড প্ৰস্পেক্টাছ ফৰ দ্য ছেশ্যন 26-27 উইল বি ইছ্যু ফ্ৰম 6 আগষ্ট অফলাইন দিয়া হ'ব ইয়াতো অনলাইন দিয়া নহ'ব 6 আগষ্টৰ পৰা আপ টু 10 আগষ্টলৈকে আপোনালোকক ফৰ্ম দিব আৰু সেই একেটা দিনতে আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব তাৰপিছত আছে মেৰিট লিষ্ট পাব্লিছ হ'ব ইয়াৰ 12 আগষ্টত ৱেবছাইটত আপোনালোকে দি দিব আৰু কলেজৰ ন'টিছ বৰ্ডতো দি দিব ইয়াৰ মেৰিট লিষ্টখন 12 আগষ্টত ন'টিছ দিব 12 আগষ্টত মেৰিট লিষ্টখন আহিব চ' এডমিশ্যন ডেট এণ্ড কাউন্সেলিংটো হ'ব 13 আগষ্টত অ'কে ডিউৰিং অফিচ আৱাৰ মানে এইটো 10টা বজাৰ পৰা আপোনালোকে 3টা বা 3:30লৈকে হ'ব এণ্ড ফৰ্ম ফি আৰু প্ৰস্পেক্টাছ ফি হ'ব আমাৰ 500 rupees দ্য ৰিজাৰ্ভেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ইজ ফ'ল'ড এজ পাৰ নৰ্মছ অফ গভৰ্ণমেণ্ট অফ আছাম যেনেকৈ গভৰ্ণমেণ্ট আছামৰ যি নৰ্মছ আছে যিসকলৰ কাৰণে যিমান পাৰ্চেণ্টেজ ৰিজাৰ্ভ থাকিব লাগে লাইক EWS 10% ৰিজাৰ্ভেশ্যন থাকে তো তেনেকুৱাই ৰিজাৰ্ভেশ্যন থাকিব ডকুমেণ্টছ লাগিব আপোনালোকৰ 6 to 10 আগষ্টৰ ভিতৰত যেতিয়া আপোনালোকে ফৰ্ম ল'ব আৰু ফৰ্ম ছাবমিট কৰিব তাৰ লগত যি ডকুমেণ্টছ দিব লাগিব সেইখিনি মই কৈ দিছোঁ কলেজৰ এডমিশ্যন ফৰ্মখন তাৰপিছত জিউ B.Ed CET 2026ৰ ফাইনেল মেৰিট লিষ্ট নটিফিকেশ্যন এণ্ড স্ক'ৰ কাৰ্ড অ'কে স্ক'ৰ কাৰ্ড মানে কি হৈছে স্ক'ৰ কাৰ্ড এক্সট্ৰাকৈ একো নাহে এইটো বহুতে সুধি আছিলে স্ক'ৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিম যি আপোনালোকৰ মেৰিট লিষ্টখন আহিব ন ফাইনেল মেৰিট লিষ্ট এটা PDF আহি যায় চ' PDFৰ এটা যিকোনো এটা পেজত আপোনাৰ নাম থাকিব চ' সেই পেজটোকে আপোনালোকে কি কৰিব ডাইৰেক্ট স্ক্ৰীনশ্বট লৈ পেলাই বা প্ৰিণ্ট কৰি পেলাই সেই পাৰ্টিকুলাৰ পেজটো উলিয়াই তাত আপোনাৰ যিটো নাম ৰেংক আৰু স্ক'ৰ থাকিব তাৰ তলত আপোনালোকে এটা আণ্ডাৰলাইন বা হাইলাইট কৰি পেলাই সেই পেজটোকে আমি স্ক'ৰ কাৰ্ড কওঁ চ' সেইখনে দিলে হ'ল স্ক'ৰ কাৰ্ড এনেই এক্সট্ৰাকৈ বেলেগ নাহে চ' এইখন লাগিব নেক্সট আছে গভৰ্ণমেণ্ট কোটা চাৰ্টিফিকেট যদি কিবা গভৰ্ণমেণ্ট কোটাত আপোনালোকে এপ্লাই কৰিছে তো সেইটো চাৰ্টিফিকেট লাগিব ক্লাছ 10ৰ এডমিট কাৰ্ড লাগিব কৈছে বাৰ্থ চাৰ্টিফিকেট লাগিব ফৰ এজ প্ৰুফ এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট দিলে হ'ল ক্লাছ 10ৰ বাৰ্থ প্ৰুফৰ কাৰণে এজ প্ৰুফৰ কাৰণে নেক্সট ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব ক্লাছ 12 তেনেকৈ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট গ্ৰেজুৱেশ্যন ফাইনেল মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট মাষ্টাৰ্ছৰ কাৰণে ফাইনেল মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব দেন পেন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব জিঅ' ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব এইটো জিঅ' ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইসকলক লাগিব যিসকলে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছে আৰু বাকী সকলক নালাগে যিয়ে ইউনিভাৰ্চিটি বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কৰিছে তেওঁলোকে দিব নালাগে টু পাছপৰ্ট চাইজ ফটো লাগিব ছিগনেচাৰ অন বেক চাইড ফটো পাছপৰ্ট চাইজ ফটোৰ বেক চাইডে আপোনালোকে নিজৰ ছিগনেচাৰ কৰি ল'ব ফুল ছিগনেচাৰ কৰিব অ'কে শ্বৰ্ট ছিগনেচাৰ নকৰিব সেইটো লাগিব আৰু 2 ষ্টেম্প চাইজ ফটো লাগিব 2টা ষ্টেম্প চাইজ ফটো দিব লাগিব চ' এইটো আছিলে আমাৰ কোনখন কলেজৰ আছিলে গভৰ্ণমেণ্ট BT কলেজ গোৱালপাৰা য'ত 100টা ছিট আছে তো এইটোত এপ্লাই কৰিবলৈ আপোনালোকে নাপাহৰিব গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰি ৰাখক এতিয়াৰ পৰাই CTৰো মই ডকুমেণ্টছখিনি কৈ দিছিলোঁ CT আৰু এখন BT কলেজতে আমাৰ গভৰ্ণমেণ্ট কলেজৰ ভিতৰত 100টাকৈ ছিট আছে আৰু এই দুখন কলেজতে ছিট পোৱাৰ চান্সেছ অকণ থাকে চ' এই দুখন কলেজত এপ্লাই কৰিব নাপাহৰিব আপোনালোকৰ ঘৰ য'তেই কিয় নহওক এইখন দুটাত এপ্লাই কৰি ল'ব আৰু কি ডকুমেণ্টছ লাগে মই অলৰেডি কৈ দিছোঁ এইখিনি আপোনালোকে ৰেডি কৰি থৈ ল'ব নেক্সট কলেজটো আছে গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় CT নগাঁও অ'কে এইখন নগাঁৱৰ যিখন গভৰ্ণমেণ্ট B.Ed কলেজ হয় ইয়াৰ আমাৰ ন'টিচ এখন আহিছে 27 জুলাইত যে ন'টিফিকেশ্যন দিছে এইটো ক্লাছ কমেঞ্চমেণ্টৰ কথা কৈছে B.Ed ফাৰ্ষ্ট ছেম বা DLED থাৰ্ড ছেম চ' এইখিনি ক্লাছ হ'ব আমাৰ 1 আগষ্টৰ পৰা ক্লাছ হ'ব মানে আজিৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব বুলি কৈছে বাট ক্লাছ আজিৰ পৰা ষ্টাৰ্ট কেনেকৈ হ'ব বিকজ এডমিশ্যনেই হোৱা নাই চ' ইয়াত B.Ed থাৰ্ড ছেমিষ্টাৰসকলৰ আৰু DLED থাৰ্ড ছেমিষ্টাৰসকলৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল কিন্তু ইয়াত মেনশ্যন B.Ed ফাৰ্ষ্ট ছেমিষ্টাৰো আছিলে বাট একো নাই এইটো ন'টিচ আপোনালোকৰ কাৰণে নহ'ব বিকজ আপোনালোকৰ এতিয়ালৈকে ফাইনেল মেৰিট লিষ্টে আহা নাই এডমিশ্যনেই হোৱা নাই ক্লাছ কেনেকৈ হ'ব আৰু ইয়াত এইটো কাৰণেও দি দিছে মেবি বিকজ তাত এবাৰ ছিট নাই ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে ইয়াত ডেপুটেড টিচাৰ্ছ যিসকল আছিলে তেওঁলোকৰ অলৰেডি তাত এডমিশ্যন হৈ গৈছে সেইকাৰণে এইটো ন'টিফিকেশ্যন আহিছে চ' এতিয়া তাত ক্লাছ ষ্টাৰ্ট হ'ব তো তাত আপোনালোকে এপ্লাই কৰি লাভ নাই নকৰিব তাত ফৰ্মো নিদিয়ে এপ্লাই কৰিবলৈ চ' এইখন সেইটো কলেজটো তাতো আপোনালোকে উলিয়াই দিয়ক এইখন নাই লিষ্টত আমাৰ কলেজ আছে আমাৰ CT মংগলদৈ মই নেক্সট ভিডিঅ'ত কৈছিলোঁ লাষ্ট ভিডিঅ'টোত মই জনাইছিলোঁ আপোনালোকক চ' ইয়াত ডেট অফ ইছ্যু এডমিশ্যন ফৰ্ম হ'ব 4 পৰা 10 আগষ্টৰ পৰা ইয়াত এডমাৰ্ক দি দিব ফৰ্ম 11ৰ পৰা 3টা বজালৈকে আমাক ফৰ্ম দিব ফৰ্ম ছাবমিশ্যন ডেটটো দিছে 7ৰ পৰা 12 তাৰিখ
12 আগষ্টৰ ভিতৰত ফৰ্ম ছাবমিট কৰিব লাগিব টাইমিং আছে 11 AM to 3 PM ডেট অফ এডমিশ্যনটো দিব আমাৰ উইল বি নটিফাইড লেটাৰ অন ইনকে দিছে চ' কলেজ ৱেবছাইটত নটিফিকেশ্যন দি দিব আমাৰ প্ৰথমতে মেৰিট লিষ্ট আহিব আৰু ইয়াৰ যেতিয়া ফৰ্ম আনিব যাব তো তাৰ আপোনালোকে ফি দিব লাগিব 200 rupees এটা অ'কে আৰু টাইমিং দিয়া আছে 11 AM to 3 PM চ' টাইমবিলাক যে এনেকৈ দিয়া থাকে নাই অলপ দেৰিকৈ গ'লেও ফৰ্ম পাই যাম এইটো নহয় অ'কে লাষ্ট ইয়াৰ বিকজ আমাৰ এক্সপিৰিয়েঞ্চ আছে চিটি তেজপুৰত হওক বহুত দূৰ দূৰৰ ষ্টুডেণ্টসকল দেৰিকৈ আহি পাইছিলে তো তেওঁলোকক উভতাই দিয়া হৈছিলে বা যিকোনো কলেজতে যাব ডাইৰেক্ট বিশ্বনাথতো তেনেকৈ আমাক উভতাই দিছিলে চ' সেইকাৰণে আপোনালোকে সময়মতে যাব বিকজ ট্ৰেফিকৰ কথা আজিকালি বহুত তেজপুৰত যদি আহে তো আৰু বেছি সোনকালে আহিব বিকজ ইয়াত ফ্লাইঅভাৰ বনি থকাৰ কাৰণে ট্ৰেফিকটো সদায় বহুত লং টাইমৰ কাৰণে জাম হৈ যায় চ' যিমান পাৰে সোনকালে আহি পেলাই আপোনালোকে বস্তুবিলাক লৈ যাব নিজৰ এডমিশ্যনৰ কাৰণে আৰু এখন কলেজৰ নটিফিকেশ্যন আহিছে কলেজ হৈছে প্ৰাগজ্যোতিষ BEd কলেজ চ' এইখন কামৰূপ ডিষ্ট্ৰিক্টত আছে প্ৰাইভেট কলেজ হয় চ' ইয়াৰ দিছে আমাক টোটেল চিট আছে 100 আছে ফি ষ্ট্ৰাকচাৰ দি দিছে ইয়াৰ এবাৰৰ 87,500 rupees লাগিব আৰু গোটেইখিনি ওৱান টাইম পে'মেণ্ট কৰিব লাগিব ফৰ্ম দিব আমাক অফলাইন মোডত দিব ইয়াত অনলাইন মোডত নহয় কেই তাৰিখৰ পৰা দিব কৈছে 1 তাৰিখৰ পৰা চ' আজিৰ পৰা মানে ফৰ্ম দি আছে কেতিয়ালৈকে দিব 5 তাৰিখলৈকে ফৰ্ম দিব অ'কে ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন ফৰ্মটো দিছে আমাক 6 আগষ্টত আমি ছাবমিট কৰিব লাগিব আৰু ডিছপ্লে অফ মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট হ'ব 8 আগষ্ট ডেট অফ এডমিশ্যন ফ্ৰম মেৰিট লিষ্ট 10 আগষ্ট এডমিশ্যন ফ্ৰম ফাৰ্ষ্ট ৱেইটিং লিষ্ট 11 আগষ্ট ছেকেণ্ড ৱেইটিং লিষ্টৰ পৰা এডমিশ্যনটো হ'ব 12 আগষ্ট অ'কে ইফ ৰিকুৱায়াৰ্ড যদি চিট বাচি যায় চ' ইয়াত আপোনালোকে এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম দি আছে এতিয়া আপোনালোকে যিসকলে প্ৰাইভেটত ল'ম বিচাৰিছে তো গৈ পেলাই আপোনালোকে এইখন কলেজৰ পৰা ফৰ্ম লৈ ল'ব পাৰে আজিতো গ'লে 1 তাৰিখ কালিৰ পৰা গৈ পেলাই ফৰ্ম লৈ ল'ব ফৰ্মটো লৈ ৰাখি ল'ব আৰু 5 তাৰিখে যেতিয়া আমাৰ ফাইনেল মেৰিট লিষ্ট আহি যাব তেতিয়া গোটেইখিনি ফিল আপ কৰি 6 তাৰিখে কিন্তু গৈ কলেজত ছাবমিট কৰি আহিব নেক্সট আছে ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ প্ৰাইভেট BEd কলেজ 100 চিট কেপাচিটি আছে আৰু গোটেইখিনি যিমান কলেজ কৈ আছোঁ ন গোটেইখিনি আমাৰ NCTE ৰেকগনাইজড হয় অ'কে চ' এইটোতো আমাৰ ডাউট থাকিব নালাগে বেলেগ চ' ইয়াতো দিছে কি দ্য এডমিশ্যন প্ৰচেছ অফ ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ উইল বি কণ্ডাক্টেড ভায়া অনলাইন মোড অনলি অ'কে চ' ৰঙিয়া কলেজত অকল এডমিশ্যনটো আমাৰ অনলাইন মোডেৰে হ'ব অফলাইন মোডেৰে নহ'ব চ' কলেজ গৈ লাভ নাই অনলাইন ৱেবছাইটত আপোনালোকে চেক কৰি তাতে কৰিব লাগিব এপ্লাই এণ্ড এক্টিভেটেড উইদিন 2 hours অফ দ্য ডিক্লেৰেশ্যন অফ ফাইনেল মেৰিট লিষ্ট বাই গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিয়ে ফাইনেল মেৰিট লিষ্টখন উলিয়াই দিব তাৰ 2 ঘণ্টাৰ পিছত আকৌ এইটো লিংক এক্টিভেট হৈ যাব এইখনৰ কলেজৰ ৰঙিয়া টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ চ' ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু এখন আছে SDP কলেজ অফ টিচাৰ এডুকেশ্যন টিহু যোনখন টিহুত আছে এইটো NCTE ৰেকগনাইজ এখন প্ৰাইভেট ইনষ্টিটিউট 100টা চিট কেপাচিটি আছে চ' ইয়াৰ এডমিশ্যন প্ৰচেছ আপোনালোকৰ এডমিশ্যন ইয়াত দিছে এপ্লিকেশ্যন ফৰ্ম ফৰ এডমিশ্যন এভেইলেবল শ্বৰ্টলি বুলি দিছে অন আৱাৰ ৱেবছাইট চ' ইয়াত ৱেবছাইট চেক কৰি থাকিব চেক নকৰিলেও মই চেক কৰিয়ে আছোঁ মই আপোনালোকক জনাই দিম ইয়াৰো তেনেকৈ দিছে এতিয়ালৈকে অহা নাই দেন ৱেষ্ট গুৱাহাটী কলেজৰ আহি গৈছে আজি আহিছে নটিচটো চ' ইয়াৰ আপোনালোকৰ অনলাইন অপেনিং অফ অনলাইন ফৰ্ম ফৰ এপ্লিকেশ্যন এণ্ড আফটাৰ ডিক্লেৰেশ্যন অফ ফাইনেল মেৰিট লিষ্ট বাই গুৱাহাটী ইউনিভাৰ্চিটি চ' ইয়াত মানে এতিয়ালৈকে ফৰ্ম দিয়া নাই ফৰ্মটো দিব কৈছে 5 তাৰিখৰ পৰা দিব কাৰণ 5 তাৰিখে যেতিয়া ফাইনেল মেৰিট লিষ্ট আহি যাব তাৰপিছতেই 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছতেই ৱেবছাইটত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট ইন দ্য কলেজ ৱেবছাইট মেৰিট লিষ্ট কেতিয়া পাব্লিছ কৰিব গৈছে 8 আগষ্টত ভেৰিফিকেশ্যন এণ্ড এডমিশ্যন হ'ব আপোনালোকে 10 আগষ্টত ৱেইটিং লিষ্ট বা মেৰিট লিষ্টৰ গোটেইখিনি এডমিশ্যন দিনাখনেই হৈ যাব এডমিশ্যনৰ কাৰণে কিন্তু আপোনালোকে কলেজ যাব লাগিব অ'কে মেৰিট লিষ্ট যেতিয়া চাই ল'ব মেৰিট লিষ্টত নাম আহিছে তো আপোনালোকে এডমিশ্যনৰ কাৰণে কলেজ যাব লাগিব চ' এইখন আছিলে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন দেন আছে নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন ইয়াত নটিচ আহিছে ইট ইজ হেয়াৰ বাই নটিফাইড টু অল কনচাৰ্ণ ডেট BEd নিউ এডমিশ্যন both online and offline registration will reopen after declaration of revised merit list of GOBS CET 2026 so কেইদিনমান আগতে ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ৱেবছাইটটো খুলি দিয়া হৈছিলে
চ' এতিয়া আকৌ ৰেজিষ্ট্ৰেশ্যন অনলাইন ৰেজিষ্ট্ৰেশ্যনটো বন্ধ কৰি দিয়া হৈছে কৈছে আকৌ এইটো ৰিঅ'পেন হ'ব যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল মেৰিট লিষ্টখন পাব্লিছ হৈ যাব তাৰপিছত আকৌ ৰিঅ'পেন হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে অনলাইনো কৰিব পাৰে বা কলেজত গৈও কৰি ল'ব পাৰে তাৰপিছতে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতে আপোনালোকে ফৰ্ম পাই এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট কৃষ্ণা বৰা BEd কলেজ লংকা হোজাইত আছে চ' এখন প্ৰাইভেট ইনষ্টিটিউট 100টা ছিট আছে ইয়াত নটিচ আহিছে 30 তাৰিখে নটিচ আহিছিলে ইট ইজ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট BEd এডমিশ্যন প্ৰচেছ ফৰ দ্য ছেশ্যন 26-28 উইল ষ্টাৰ্ট চুন প্লিজ ভিজিট দ্য কলেজ ৱেবছাইট চ' ইয়াত কলেজ ৱেবছাইটত চাই থাকিব দিছে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই অ'কে চ' এইখিনি আছিলে গোটেইখিনি কলেজৰ নটিফিকেশ্যনছ যিকেইখন কলেজৰ আহিছে এতিয়া 7-8খনমান কলেজে একো নটিচ দিয়া নাই এইটোৰ এডমিশ্যন ৰিগাৰ্ডিং চ' আমি যিকেইখন পালোঁ মই আপোনালোকক কৈ দিলোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে এখন নটিচ উলিয়াইছিলে সেই নটিচটো আপোনালোকক মই জনাই দিব বিচাৰিছোঁ তো গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড যিমানকেইখন BEd কলেজ আছে সেই গোটেইখিনি BEd কলেজত গৈছে 6 পৰা 17 আগষ্টৰ ভিতৰত গোটেইখিনি এডমিশ্যন প্ৰচেছ যিমানখিনি আছে গোটেইখিনি কমপ্লিট হৈ যাব লাগিব 6 পৰা 17 আগষ্টৰ ভিতৰত এডমিশ্যন কমপ্লিট হৈ গ'লে আকৌ 19 আগষ্টত কি কৰিব লাগিব কলেজসমূহে যিমান এডমিটেড ষ্টুডেণ্ট আছে তেওঁলোকৰ ইনষ্টিটিউটত তাৰে আমাৰ কি এক্সেল ছিট বনাই পেলাই গোটেইখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আমি টিচাৰ্ছসকলে এইটো আমাৰ নহয় অফিচিয়েল চ' গোটেইখিনি ফাইলখিনি আমি কি কৰিব লাগিব গুগল ফৰ্ম কৰি পেলাই পঠাব লাগিব চ' সেইকাৰণে আমাৰ 19 আগষ্টৰ আগলৈকেতো গোটেইখিনি কলেজতে এডমিশ্যনছ হৈ যাব বাই হুক অৰ ক্ৰুক নেক্সট আছে কলেজ ইনষ্টিটিউট শুড ফ'ল' মেৰিট লিষ্ট and the timeline for admission failing which the entire admission process of the concerned college institute will be cancelled okay so যিটো ডেট দিয়া হৈছে সেইটো ডেটৰ মতে যদি এডমিশ্যন নকৰে কলেজবিলাকে তেতিয়াহ'লে মেৰিট লিষ্ট বা যিও এডমিশ্যন প্ৰচেছ যিও এডমিশ্যন কৰাব সেইটো ডেটৰ পিছত তেতিয়াহ'লে সেইটো এডমিশ্যনক কেঞ্চেল কৰি দিয়া হ'ব Next is the first semester classes for BEd program 26-27 session shall commence from 18 August 2026. So 18 Augustor পৰা গোটেইখিনি কলেজতে BEdৰ ক্লাছবিলাক ষ্টাৰ্ট হৈ যাব বুলি কৈছে মানে ফাৰ্ষ্ট সেমিষ্টাৰ ক্লাছবিলাক ষ্টাৰ্ট হৈ যাব চ' এইটো দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এখন নটিচ BEd কলেজসমূহক চ' এইখিনি আছিলে যিমানখিনি আছিলে ইম্পৰ্টেণ্ট নটিফিকেশ্যনছ মই আপোনালোকক কৈ দিলোঁ এতিয়া ইয়াৰ পিছত চিটিটো ডেট পাই গ'ল যি কলেজৰ ক'লো মই ডেট পাই গ'ল এতিয়া গোটেইখিনি নটিচবিলাক মই পঢ়িহে দিছোঁ চ' গোটেইখিনি নটিচবিলাক মই এতিয়াই কম্পাইল কৰি পেলাই আপোনালোকক দি দিম এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে গৈ পেলাই তাৰপৰা চেক কৰি ল'ব বা নটিচ চাই থাকিব পাৰিব কাৰণ সকলোৱে 36খন আমাৰ কলেজ আছে 36খন কলেজৰ ৱেবছাইট গৈ খুলি চেক কৰি থকাটো এটা বৰিং কাম হয় বাট মই বহুত বৰ খাইছোঁ বাট আপোনালোকক ইনফৰ্ম কৰিব লাগে কাৰণে মই চাইছোঁ গোটেইখিনি ৱেবছাইট খুলি চাইছোঁ বাণীকান্ত কলেজ বা আৰু তেনেকৈ কেইখনমান কলেজ আছে য'ত এতিয়ালৈকে একো নটিচ দিয়া নাই সেইকেইখনত আকৌ যেতিয়া দিব তেতিয়া মই আপোনালোকক আকৌ আপডেট দি দিম চ' এয়াই আছিলে আৰু মই এটা ষ্টৰিও ক'ব বিচাৰিছোঁ বিকজ হোৱাটছএপত বহুত মেছেজেছ ইনষ্টাগ্ৰামত DMত মেছেজেছ দেন কমেণ্টো বহুত আহে চ' গোটেইখিনিক মই এতিয়ালৈকে এটেণ্ড কৰিব পৰা নাই ৰিপ্লাই দিব পৰা নাই চ' সেইটো কাৰণে বেয়া নাপাব জনাইছিলোঁ মোৰ ঘৰত এটা ফাংচন আছিলে ঘৰত আলহীৰ বহুত অহা যোৱা হৈ আছে চ' মই এইখিনি মানে সময়ে পোৱা নাই আমাৰ আজিৰ পৰা কলেজো ষ্টাৰ্ট হ'ল বা মই আজি কলেজো নগ'লোঁ চ' কালিৰ পৰা আকৌ মই কলেজ যাব লাগিব আকৌ আমাৰ 12 তাৰিখৰ পৰা ইণ্টাৰ্ণশ্বিপো আছে আমি এতিয়া BEd 3rd ছেমিষ্টাৰত পাইছোঁ চ' এতিয়া আমাৰ 12 আগষ্টৰ পৰা 4 মাহৰ কাৰণে কলেজ ইণ্টাৰ্ণশ্বিপত যাম যিসকল নতুন ট্ৰেইনী আহিব আমাৰ কলেজত আমি তেওঁলোকক চাগে লগো নাপাম 4 মাহৰ পিছতহে লগ পাম চ' এই মাজে সময় লগ পাই থাকিম কলেজত কিবা কিবি হ'ব ফ্ৰেছাৰ্ছ হ'ব বা মাজে লগ পাই থাকিম কেতিয়াবা কলেজ আহিবলগীয়া হয় অফিচিয়েল কাম ৰিগাৰ্ডিং বা আমাৰ প্ৰফেচৰসকলে মাতে চ' সেইবিলাকৰ কাৰণে আহিলে এনেকৈ মাজে সময়ে লগ পোৱা হ'ব চ' চিটি তেজপুৰত কোনে এডমিশ্যন ল'ব বিচাৰে প্লিজ কমেণ্ট ছেকশ্যনত জনাব যাতে যেতিয়া আমি কলেজ যাম তো আমি লগ পাব পাৰিম আই এম ছুপাৰ এক্সাইটেড আপোনালোকক লগ পাব হ'লে চ' এয়া আছিলে থেংক ইউ ছ' মাছ নেক্সট আকৌ যি নটিচ আহিব মই আকৌ মই সেইটোৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক দি দিম আৰু মই যিমান পাৰোঁ মই ইজিলি বহুত সহজ ভাষাত বুজাবলৈ ট্ৰাই কৰোঁ চ' আই হোপ আপোনালোকে বুজি পায় মোৰ কথাখিনি তো যদিও মোৰ বহুতে বেয়া বুলি কয় বেয়া নহয় মানে ক্ৰিটিচাইজ কৰে ষ্টিল মই সেইটো মাত্ৰই আপোনালোকক ইনফৰ্ম দিব ট্ৰাই কৰোঁ চ' অকণমান হজম কৰি ল'ব মাত বেয়া লাগিলেও একো নাই চ' এয়া আছিলে এণ্ড থেংক ইউ ছ' মাছ আকৌ আমি লগ পাম বেলেগ এটা ভিডিঅ'ত ষ্টে হেপ্পী এণ্ড ষ্টে হেল্ডি